নমস্কাৰ, মই আজি আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ধলপুৰত। তুলসী চিমেণ্টেড প্ৰডাক্টছ আৰু মই কল্যাণ আপোনালোকৰ সন্মুখত এখন ৱাল দেখা পোৱা গৈছে, যিখন গৃহস্থই যিভাৱে বিচাৰিছিলে ঠিক সেই মৰ্মেই আমি বনাই দিবলগীয়াত সক্ষম হৈছোঁ। আমি গ্ৰাহকৰ মন্তব্য শুনিবলৈ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। গ্ৰাহকে কি কয় চাওক। কাটিং গৈ থাকে কামবোৰ কৰি থাকা বুলি নকয়। এখন লিখা হ'ব। চিমেণ্টেড প্ৰডাক্টছে গ্ৰাহকক কেনেকুৱা কাম অৱদান দিছে, আমি গ্ৰাহকৰ মুখেৰে গ্ৰাহকৰ দৃষ্টি নজৰ কি তাকে শুনিবলৈ বিচাৰিছোঁ। আপুনি কিবা ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী সুবন বনিয়া, ধলপুৰ বজাৰ ধলপুৰ গাঁৱৰ নিবাসী। মোৰ ঘৰত বাউণ্ডেৰী ৱাল বনাইছিলোঁ। এতিয়া ৱালটো চাই মই সন্তুষ্ট হৈছোঁ, কাৰণ এনেকুৱা ৱাল ডেক'ৰেশ্যন মই ক'তো দেখা নাছিলোঁ আৰু মই এই কামটোত বহুত সন্তুষ্ট হৈছোঁ। নমস্কাৰ। আপুনি আপোনাৰ দৃষ্টি নজৰত কামটো ভাল হৈছে, বেলেগতকৈ বহুত উন্নত হৈছে। আপুনি যেনেকৈ বিচাৰিছিলে, যিভাৱে ভাবিছিলে, ওখ লৈ বা দূৰত্ব লৈ যিটো ডিজাইন আপোনালোকে বিচাৰিছিলে, ঠিক সেই মৰ্মে আমি আপোনালোকক সেই কামটো প্ৰদান কৰিব পাৰিছোঁ। নিশ্চয় আমি বহুত সুখী হৈছোঁ, কাৰণ লাষ্টত ডিজাইনটো সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আমি একদম পূৰা মনটো ভাল লাগিছে, কাৰণ এনেকুৱা হ'ব বুলি আমি ভবা নাছিলোঁ। আৰু দামো সস্তা পাইছোঁ আমি। ভৱিষ্যতে আপুনি কিবা ক'ব নেকি, আমাৰ যিটো ইণ্ডাষ্ট্ৰি কেনেকৈ আগবাঢ়ি যাবলৈ বা আমি সক্ষম হ'ব পাৰিম নোৱাৰিম, বা আপোনাৰ কিবা দৃষ্টি? আমাকে দেখি এতিয়া বহুতে এই বস্তুটো লগাবৰ কাৰণে আগবাঢ়ি আহিব। তেখেতসকলক মই অনুৰোধ কৰিম যাতে য'তে ত'তে অচিনাকি মানুহৰ পৰা লোৱাতকৈ এইটো প্ৰমাণিত নিজ চকুৰে দেখা আৰু নিজৰ ঘৰত কৰি থোৱা বস্তু, গতিকে কোনোবাই যদি লগাই যোগাযোগ কৰিব পাৰে। হয়, নিশ্চয় গ্ৰাহকে মোৰ এই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে ভালদৰে বিৱৰি কৰিছে। শেষত মই একো নকৈ জয় ভাৰত, জয় জুবিন দা।